নমস্কাৰ সুপ্ৰভাত স্বাগতম জনাইছো বাতৰি শিৰোনাম অনুষ্ঠানটোলৈ আৰু পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত কেইখনমানৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনামসমূহ আৰু প্ৰথমে মই হাতত তুলি লৈছো দৈনিক অসম কাকতখন দৈনিক অসমৰ প্ৰথমটো শিৰোনাম দৰিদ্ৰ মধ্যবিত্তৰ প্ৰতি লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি কামনা প্ৰধানমন্ত্ৰী আৰু দাঙি ধৰিলে বাজেটৰ ৰূপৰেখা আৰু দেশৰ জিডিপিৰ 6.3-6.8% হোৱাৰ সম্ভাৱনা আন্তঃগাঁথনিত বিনিয়োগত গুৰুত্ব দি সংসদত অৰ্থনৈতিক সমীক্ষা দাখিল আৰু স্থবিৰতা দূৰ কৰিছে চৰকাৰে আজি সাংসদত বাজেট উত্থাপন সংসদৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু কেন্দ্ৰীয় কৰৰ অংশ হিচাপে 45,000 কোটি লাভৰ আশা অসমৰ আৰু ৰাজহুৱা ব্যয় 1 লাখ কোটি অতিক্ৰম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অন্যটি শিৰোনামলৈ আহিছো কুৰুচিপূৰ্ণ আখ্যা দিলে ৰাষ্ট্ৰপতি ভৱনে ক্ষমা প্ৰাৰ্থনাৰ দাবী বিজেপি ৰাষ্ট্ৰপতি দৈন্য দশা সোনিয়া গান্ধীৰ মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু সাহিত্য সুবাসেৰে উজ্জীৱিত পাঠশালা এতিয়া সাহিত্য নুৰাগীৰ উৎসাহৰ মাজত আৰম্ভ হ'ল অসম সাহিত্য সভাৰ অধিৱেশন পাঠশালাত আৰু পূৰ্বপুৰুষক স্মৰণ টাই আহোমৰ হাপেখাতিত এনেদৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত উদযাপন কৰা হ'ল মেডাম মেফি অনুষ্ঠান আৰু সভাৰ ইতিহাসত প্ৰথমবাৰলৈ বিজ্ঞানৰ মেলা আৰু এতিয়া এলাগি হ'ল ৰাজহুৱা পুথিভঁৰাল 10টা জিলাৰ পুথিভঁৰালত নাই পুথিভঁৰালী সফটৱেৰ চলাবলৈ নাই কম্পিউটাৰসমূহ আৰু ভূমিৰ অধিকাৰ পাবলৈ 5 জনগোষ্ঠীয়ে দিব নালাগে 3 প্ৰজন্মৰ প্ৰমাণপত্ৰসমূহ এতিয়া পা ভূমি অধিকাৰৰ বাবে আৰু 5 জনগোষ্ঠীয়ে দিব নালাগে তেওঁলোকৰ প্ৰমাণপত্ৰসমূহ আৰু চাহ বাগিচাত নগা দুৰ্বৃত্তৰো গুলিচালনা পুনৰ এতিয়া উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমা আৰু শক্তিশালী প্ৰগতিশালী সমাজ গঢ়াত শিক্ষা সংস্কৃতিৰ সংৰক্ষণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বিদ্যাভাৰতীৰ উদ্যোগত সমুৎকৰ্য মহাশিবিৰৰ সামৰণি অনুষ্ঠানত এনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এয়া আছিল দৈনিক অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এতিয়া মই দ্বিতীয়খন কাকত হাতত তুলি লৈছো সেইখন হৈছে অসমীয়া প্ৰতিদিন কাকত অসমীয়া প্ৰতিদিনৰ প্ৰথমটো শিৰোনাম এতিয়াপা মন্থৰ হ'ব দেশৰ আৰ্থিক বিকাশ 6.3 পৰা 6.8% ভিতৰত থাকিব জিডিপিৰ আৰু 2024 বৰ্ষত সকলো খণ্ডই ভাল প্ৰদৰ্শন কৰাৰ দাবী বিত্তমন্ত্ৰী সীতাৰমণৰ মতে শক্তিশালী হৈছে ভাৰতৰ অৰ্থনৈতিক মৌলিক ভেটি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰত এতিয়া বহু লোকে হেৰুৱাবলগীয়া হ'ব পাৰে চাকৰি এনেদৰে আশংকা কিছু প্ৰকাশ কৰিছে আৰু সংসদত অৰ্থনৈতিক সমীক্ষা দাখিল কৰি বিত্তমন্ত্ৰীয়ে এনে ধৰণৰ কিছু কথাৰ ইংগিত দিছে আৰু কেন্দ্ৰই 25 কোটি লোকক দৰিদ্ৰতাৰ পৰা কৰিলে মুক্ত আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰে এনেদৰে আৰম্ভ হ'ল বাজেট অধিৱেশন আৰু সমীক্ষাত দেশৰ সামুদ্ৰিক খণ্ডত ৰূপান্তৰ প্ৰতিফলিত হৈছে অৰ্থনৈতিক সমীক্ষাক লৈ পেলাই সৰ্বানন্দ সোণোৱালে দিছে এনে ধৰণৰ মন্তব্য আৰু তেওঁ এই কথাও কৈছে যে বন্দৰ জাহাজ পৰিবহণ জলপথ মন্ত্ৰালয়ে 76 সংখ্যক যি মূলধন ব্যয়ৰে দেশৰ আন্তঃগাঁথনিৰ প্ৰধান মন্ত্ৰালয়সমূহৰ মাজতো শীৰ্ষস্থান দখল কৰিছে আৰু নামঘৰৰ দুৱাৰ মুকলিৰে আৰম্ভ সাহিত্য সভাৰ পাঠশালাৰ অধিৱেশন অগণন লোকৰ সমাৱেশেৰে আৰম্ভ হৈছে সাহিত্য সভাৰ অধিৱেশন আৰু 4 ফেব্ৰুৱাৰীত আকৌ চৰকাৰে ল'ব 900 কোটি টকাৰ ঋণ আৰু সাহিত্য সভাৰ কাৰ্যনিৰ্বাহতে উত্তপ্ত পৰিস্থিতি কাৰণ বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো মঞ্চত নাই বেনাৰ মাইকৰ ব্যৱস্থাও বিভিন্ন ধৰণৰ খেলিমেলি প্ৰতিনিধিৰ নাম পঞ্জীয়নতো ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে আৰু কেবিনেটৰ সিদ্ধান্ত ৰাজ্যিক কৰ্মচাৰীয়ে 30 লাখলৈ পাব গৃহ ঋণ মিছন বসুন্ধৰাৰ আবেদন 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি সমজিলাৰ আৰক্ষী অধীক্ষকৰ বাবে 39টা পদ সৃষ্টি আৰু তিনিচুকীয়াৰ প্ৰস্তাৱিত তালপথাৰ মোহং পথাৰ দুৱাৰ মাৰা সংৰক্ষিত বনাঞ্চল ৰাজহ গাঁৱলৈ ৰূপান্তৰ উদ্ভাৱন ষ্টাৰ্টআপ নামৰ নতুন বিভাগ মুকলি আৰু প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ বিশেষ সম্বৰ্ধনা জনাইছে বিলাসীপাৰা অসম মহাবিদ্যালয় গ্ৰন্থকাৰী সংস্থাৰ যি সোণালী জয়ন্তী অনুষ্ঠান তাতে তেওঁক সম্বৰ্ধনা জনোৱা হৈছে আৰু এতিয়া মই শেষৰখন কাকত হাতত তুলি লৈছো সেইখন হৈছে আমাৰ অসম বাজেটৰ পূৰ্বাভাষাত দেশৰ অৰ্থনীতিত কলিয়া ডাৱৰ আৰু অৰ্থনৈতিক সমীক্ষাত জিডিপি হ্ৰাসৰ আশংকা ৰাষ্ট্ৰপতিক এতিয়া ক্লান্ত বুলি কৈ পেলাই বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰিছে সোনিয়া গান্ধী আৰু জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য বীমাৰ প্ৰিমিয়াম বৃদ্ধি ৰহস্যময় নীৰৱতাৰ এতিয়া চৰকাৰ আৰু ভোটৰ প্ৰাক মুহূৰ্ততে আপ ত্যাগ 7 বিধায়কৰ আৰু সাহিত্যৰ
জয় গানেৰে এতিয়া মুখৰ ভট্টদেৱ ক্ষেত্ৰ আৰু ৰাজ্যজুৰি মেডাম মেফি পালন 12,000 কিলোমিটাৰ অতিক্ৰমত আহিছিলে চুকাফা আৰু এতিয়া কালি ৰাজ্যজুৰি পালন কৰা হৈছে চুকাফা দিৱস এতিয়া মানুহে খালে বাঘ কিয়নো দুজন লোকক আক্ৰমণৰ পাছতে ডিব্ৰুগড়ত নাহৰ ফুটুকীৰ নিধন লৈ গ'ল নখ দাঁত আৰু নেজ আৰু বিদ্যাভাৰতীৰ সভাৰ পৰা সাহিত্য সভালৈ 92 বছৰ বয়সত অক্লান্ত এতিয়া যতীন গোস্বামী 8,000 ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বাদ্য প্ৰদৰ্শন সমুৎকৰ্ষ মহাশিবিৰত মুখ্যমন্ত্ৰী আৰু সাইবাৰ প্ৰবঞ্চকৰ ঘাটি অসমত বহিৰাজ্যৰ আৰক্ষী এতিয়া হাইৰাণ হৈছে আৰু কৰ্মচাৰীলৈ আপোন ঘৰ ইনভেটিভ ষ্টাৰ্টআপ নতুন দপ্তৰৰ আৰু 18 কোটি টকা হেলিকপ্টাৰত প্ৰাৰ্থীক 75 লাখকৈ দিও বিজেপিৰ তহবিলত 131 কোটি জমা আৰু এয়া আছিলে আমাৰ অসম কাকতখনৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পোৱা শিৰোনাম আৰু এনেদৰে চাই থাকিব বাতৰি শিৰোনাম অনুষ্ঠানটো আৰু চাই থাকিব ঈশান নিউজ ধন্যবাদ